সম্পূৰ্ণ নতুন পদ্ধতিৰে ৰেচন ল'বলৈ সাজু হওক। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে পাব দাইল, চেনি আৰু লগতে নিমখ। মুখ্যমন্ত্ৰী এয়া নতুন ঘোষণা। সম্পূৰ্ণ নতুন পদ্ধতিৰে ৰেচন ল'বলৈ সাজু হওক। চাউলৰ লগতে পাব দাইল, চেনি লগতে নিমখ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহিছে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ উজালা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলক আপোনালোকে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, সাজু হওক, আহি গ'ল অৰুণোদয় 3.0। এতিয়াৰে পৰা অৰুণোদয়ৰ লগতে পাব ৰন্ধন গেছৰ ধন। সাজু হওক, আহি গ'ল অৰুণোদয় 3.0। এতিয়াৰে পৰা অৰুণোদয়ৰ লগত পাব ৰন্ধন গেছৰ ৰাজ সাহায্য। অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক। অৰুণোদয় আঁচনিত সাঙুৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰীক। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0। 40 লাখ পৰিয়ালে লাভ কৰিব এই সুবিধা। অৰুণোদয়ৰ পৰিয়াললৈ LPGৰ ৰাজ সাহায্য প্ৰদান কৰা হ'ব। LPG কিনিলে 250 টকা ৰাজ সাহায্য দিব চৰকাৰে। 40 লাখ পৰিয়ালক সামৰি লোৱা এয়াই হৈছে প্ৰথমখন আঁচনি। অৰুণোদয় 1 আৰু 2ত পইচা পোৱা লোকসকলৰ কৰা হ'ব তন্নকৈ পৰীক্ষা। বহু নাপাবলগীয়া পৰিয়ালেও লাভ কৰিছে এই আঁচনিৰ ধন। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, আপোনাৰ একাউণ্টত সোমালনে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন? এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিলে PM কিষাণৰ ধন। আপোনাৰ একাউণ্টত সোমালনে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন? জনাওক কমেণ্ট বক্সত। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ধন লাভৰ বাবে এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। শীঘ্ৰে কৰি লওক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব পাৰে আপুনি ধন লাভৰ পৰা। PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক eKYC। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে কেইবাটাও টল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক 155261 নম্বৰ অথবা 1800115526 আৰু 011233810992 নম্বৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, পুনৰ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে যাত্ৰীবাহী ৰেল। পুনৰ যাত্ৰীবাহী ৰেলৰ ভয়ংকৰ দুৰ্ঘটনা। চলন্ত অৱস্থাতে লাইনচ্যুত হয় যাত্ৰীবাহী ৰেলখন। মুজাফৰপুৰ সবৰমতী এক্সপ্ৰেছ ৰেলখন লাইনচ্যুত হৈছে। তীব্ৰ গতিত চলিছে উদ্ধাৰ অভিযান। ঘটনাস্থলীত উপস্থিত হৈছে ৰেল সুৰক্ষা কৰ্মী। বৰ্তমানেও জানিব পৰা নাই হতাহতৰ খবৰ। প্ৰয়াগৰাজত সংঘটিত হৈছে এই দুৰ্ঘটনা। পুনৰ যাত্ৰীবাহী ৰেলৰ ভয়ংকৰ দুৰ্ঘটনা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ডনাল্ড ট্ৰাম্পক ৰঙা চকু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পাকিস্তানৰে আমেৰিকাৰ চুক্তিৰ পিছতে সলনি হ'ল মোদীৰ স্থিতি। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ ডনাল্ড ট্ৰাম্পক ৰঙা চকু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। আমেৰিকাৰ F-35 ক্ৰয় কৰাৰ অফাৰ প্ৰত্যাখ্যান মোদীৰ। ট্ৰাম্পৰ টেৰিফ নীতি আৰু পাকিস্তানৰ সৈতে চুক্তিৰ পিছতে সলনি হ'ল মোদীৰ স্থিতি। ৰাছিয়াৰ সৈতে ভাৰতৰ চুক্তিৰ খবৰত ক্ষুণ্ণ ট্ৰাম্পে ভাৰতৰ ওপৰত আৰোপ কৰিলে 25% টেৰিফ। 1 আগষ্টৰ পৰাই ভাৰতীয় সামগ্ৰীৰ ওপৰত এই টেৰিফ আৰোপ আমেৰিকাৰ। মোদীকে দেখুৱাই পাকিস্তানৰ সৈতে বৃহৎ চুক্তি আমেৰিকাৰ। খাৰুৱা তেল নিষ্কাশনৰ বাবে এইবাৰ পাকিস্তানৰ লগ ল'ব আমেৰিকাই। ট্ৰাম্পে ভাৰতক প্ৰত্যাহ্বান জনাই বন্ধুত্ব ৰাখিবলৈ আগবাঢ়িছে পাকিস্তানৰ সৈতে। ভাৰত আৰু ৰাছিয়াৰ অৰ্থনৈতিক মৃত আখ্যা দি পাকিস্তানে ভাৰতত খাৰুৱা তেল বিক্ৰী কৰিব বুলি দাবী কৰিছে। ট্ৰাম্পৰ এনে দাবী আৰু ক্ষোভলৈ কেৰেপ নকৰে মোদীয়ে। আমেৰিকাই ভাৰতক দিছিল F-35 ক্ৰয় কৰাৰ অফাৰ। আমেৰিকাৰ এই উপহাৰ প্ৰত্যাখ্যান কৰিলে মোদীয়ে। লোকসভাতো এই বিষয়ক লৈ চলিছে চৰ্চা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লোকসভাত দিলে লিখিত উত্তৰ। এইবাৰ ডনাল্ড ট্ৰাম্পক ৰঙা চকু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লখিমপুৰত পুনৰ 237 বিঘা ভূমি চলিব বৃহৎ উচ্ছেদ অভিযান ঘৰ খালী কৰাৰ জাননীৰ পিছতে লাগিছে হাহাকাৰ লখিমপুৰত পুনৰ 237 বিঘা ভূমি চলিব বৃহৎ উচ্ছেদ ঘৰ খালী কৰাৰ জাননীৰ পিছতে লাগিছে হাহাকাৰ 114টা পৰিয়ালক জাননী জাৰি নাবৈছে ৰাজহ চক্ৰ বিভাগৰ জাননীৰ পিছতে বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ ফুকন দলনি কলখোৱা চলিব বৃহৎ উচ্ছেদ অভিযান 7 দিনৰ ভিতৰত ঘৰ মাটি খালী কৰাৰ নিৰ্দেশ জিলা প্ৰশাসনৰ বুলডোজাৰ ইভিকশ্যনৰ পূৰ্বে বেদখলকাৰীয়ে ভাঙি নিছে ঘৰ দুৱাৰ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ 3 আগষ্ট পৰ্যন্ত জাৰি কৰা হৈছে ৰেড এলাৰ্ট উৎকট গৰমৰ মাজতে ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ 3 আগষ্ট পৰ্যন্ত ৰাজ্যত জাৰি কৰা হৈছে ৰেড এলাৰ্ট অসমৰ লগতে আন চুবুৰীয়া ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ এই সময়ছোৱাত পৰাপক্ষত ঘৰৰ বাহিৰলৈ নোলাব ধুমুহা গাজনিৰ লগতে জাৰি কৰা হৈছে বজ্ৰপাতৰ এলাৰ্ট আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদ অভিযানৰ মাজতে ৰাজ্যত সন্দেহজনক লোকৰ অতপালি খিলঞ্জীয়া ডেলিভাৰী বয়ক মিয়া যুৱক চেকামুদ্দিনে কৰিলে ভয়ংকৰ কাণ্ড উচ্ছেদ অভিযানৰ মাজতে ৰাজ্যত সন্দেহজনক লোকৰ ভয়ংকৰ কাণ্ড সামগ্ৰী ডেলিভাৰী দিবলৈ যোৱা যুৱকক দৌৰাই দৌৰাই প্ৰহাৰ মিয়া চেকামুদ্দিনৰ অৰ্ডাৰ অনুযায়ী সামগ্ৰী নোহাৰ অভিযোগত গুৰুলকৈ প্ৰহাৰ কৰে অসমীয়া যুৱকজনক ৰাজীৱ বৰা নামৰ যুৱকজনে ডেলিভাৰী দিবলৈ গৈছিল সামগ্ৰীকেইটা ইয়াৰ পিছতে খিলঞ্জীয়া যুৱকজনক সামগ্ৰী অৰ্ডাৰ মতে নোহাৰ অভিযোগ আনি প্ৰহাৰ কৰে ঘটনাস্থলীত বীৰ লাচি থানা উপস্থিত হৈ চেকামুদ্দিনক জবাবদিহি কৰে অৱশেষত চামগুৰি আৰক্ষীক গতাই দিয়ে মিয়া চেকামুদ্দিনক চামগুৰিৰ বাগবৰালি গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ বিটিআৰত অসমৰ লোকৰ কাগজ বিচাৰিব নালাগে বাংলাদেশৰ পৰা অহা লোকৰহে কাগজ বিচাৰক এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ পৰা নহয় বাংলাদেশৰ পৰা অহা লোকৰহে কাগজ বিচাৰিব লাগে অসম এতিয়া পৰিৱৰ্তন হৈছে পূৰ্বৰ দৰে অসমৰ পৰিস্থিতি নাই অসমীয়া বড়ো ৰাভা সকলো আমি একত্ৰিত হ'ব লাগিব আমাৰ প্ৰকৃত শত্ৰু কোন আমি সকলোৱে চিনি পাওঁ বাংলাদেশৰ পৰা অহা লোকৰহে আমি কাগজ বিচাৰিব লাগে জংঘল মাটি সকলো তেওঁলোকে দখল কৰিলে এই সকলৰ কাগজ নিবিচাৰি বিটিআৰত আন লোকৰহে কাগজ বিচৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে বাংলাদেশৰ পৰা অহা লোকৰ কাগজ বিচাৰক বিটিআৰত বাংলাদেশৰ পৰা অহা লোকসকলৰ কাগজ বিচৰা নাই কিন্তু অসমৰ লোকৰহে কাগজ বিচৰা হৈছে আমি একত্ৰিত হৈ নাথাকিলে আমাৰ জাতি মাটি ভেটি নাইকিয়া হৈ যাব অসমৰ লোকৰে 20 বিঘা মাটি নাই কিন্তু উয়ামঘাটত একাংশই হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰিলে আমাৰ প্ৰকৃত বন্ধু কোন প্ৰকৃত শত্ৰু কোন হেয়া চিনিব লাগিব অসমীয়া হিন্দু মুছলমান খ্ৰীষ্টান আমি সকলোৱে এই কথা বুজিব লাগিব অসমীয়া হিন্দু মুছলমান খ্ৰীষ্টান আমি সকলোৱে এই কথা বুজিব লাগিব ইয়াৰ বাবে বিটিআৰত নতুন চিন্তাৰ জন্ম দিব লাগিব যাৰ কাগজ বিচাৰিব লাগে সেই সকলৰহে কাগজ বিচাৰিব লাগে বড়োলেণ্ডত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব ওদালগুৰিত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ 1 লাখ মুছলমানৰ মহাসংকল্প 11 আগষ্টত উত্তাল প্ৰতিবাদেৰে কঁপাব ৰাজ্য সকলোকে একত্ৰিত হোৱাৰ আহ্বান 1 লাখ মুছলমানৰ মহাসংকল্প মুছলমানে একগোট হৈ দেখুৱাব শক্তি 11 আগষ্টত উত্তাল প্ৰতিবাদেৰে কঁপাব ৰাজ্য সকলো মুছলমানক একত্ৰিত হোৱাৰ আহ্বান প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব ভূমি উচ্ছেদিতই ভূমি নোপোৱা পৰ্যন্ত চলিব আন্দোলন 11 আগষ্টত বিলাসীপাৰাত লাখ লাখ মুছলমানে কৰিব প্ৰতিবাদ মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোক আমাক ক্ষতিপূৰণ দিব লাগিব আমাক ন্যায় লাগিব 9 তাৰিখে কোকৰাঝাৰত হ'ব বিশাল প্ৰতিবাদ কাৰ্যসূচী একতা দেখুৱাবলৈ হাজু 1,40 লাখ মুছলমান উচ্ছেদৰ বিৰুদ্ধে ভয়ংকৰ আন্দোলন ঘোষণা আমচুৰ উচ্ছেদক লৈ উত্তাল হ'ব সমগ্ৰ ৰাজ্য আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ যি ঠাইত সন্দেহজনক লোক আছে বিদেশী আছে তাত আমি উচ্ছেদ কৰিমেই বাংলাদেশী আৰু উচ্ছেদক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ যি ঠাইত সন্দেহজনক লোক আছে বিদেশী আছে তাত আমি উচ্ছেদ কৰিমেই বাংলাদেশী আৰু উচ্ছেদক লৈ নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ আমি লক্ষ্য বান্ধি লৈছো
কামত আমি আগবাঢ়ি আছোঁ। অখিল গগৈ পট্টাৰ কাৰণে লাগিব, কাৰণ তেওঁৰ তাত ভোট আছে, কিন্তু তেওঁতো তাত পট্টা দিয়াব নোৱাৰিব। অখিল গগৈ মন্ত্ৰী নহয়, চৰকাৰো তেওঁৰ নহয়। অখিল গগৈ মন্ত্ৰীও নহয়, চৰকাৰো তেওঁৰ নাহে। উচ্ছেদ চলি আছে, চলি থাকিব। ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।